হৰভোগৰ ভুলুকাদোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ভুলুকাদোৱা অৰ্থাৎ পশ্চিম বৰনগৰ চকৰ সমীপতে থকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা প্ৰায় ৯:৩০ মান বজাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি হৰভোগৰে দহলাপাৰা গাঁৱৰ পৰমানন্দ পাঠক নামৰ ব্যক্তিজনে তেখেতৰ AS15 R4446 নম্বৰৰ স্কুটিখনেৰে ভুলুকাদোৱা বজাৰত বজাৰ কৰাৰ পিছত ভেৰভেৰি গাঁৱত থকা তেখেতৰ জোৱায়েকৰ ঘৰলৈ গৈ থাকোঁতেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ কৰিবলৈ চেষ্টা কৰে আৰু সেই সময়তেই পিছফালৰ পৰা অহা ৪চকীয়া ৱেগনাৰ বাহন এখনে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় দহলাপাৰা নিবাসী পৰমানন্দ পাঠক। তাৰ পিছত আহত পৰমানন্দ পাঠকক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। এই ঠাইখিনিৰ নাম হৈছে ভুলুকাদোৱা আৰু ইয়াত এটা পশ্চিম মনৰ হাইস্কুল চক বুলি চক এটা আছে আৰু সেই চকৰ মাজেৰে ভেৰভেৰি গাঁৱলৈ যোৱা হয়। আজি ৰাতিপুৱা ৯:৩০ মান বজাত পৰমানন্দ পাঠক তেখেতৰ ঘৰ দহলাপাৰাত তেওঁ ভুলুকাদোৱা বজাৰত বজাৰ কৰি পেলাই বোধহয় তেওঁ জোৱায়েকৰ ঘৰৰ ফালে যাব ওলাইছিলে আৰু তেনেতে মানে ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হোৱাৰ সময়ত পাৰ হ'ব খোজোতেই পশ্চিম ফালৰ পৰা অহা এখন গাড়ীয়ে তেওঁক মহতিয়াই থৈ যায় আৰু তাৰপিছত তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেখেতক নিয়াৰ কাৰণে আমি এম্বুলেন্সক খবৰ দিওঁ আৰু এম্বুলেন্সত উঠাই দিয়া হয় আৰু ইতিমধ্যে আমি গম পোৱা মতে তেখেতক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে আৰু তেওঁলোকৰ বাহন দুখন বোধহয় পিছত পুলিচে তেওঁলোকৰ জিম্মাত লৈ যায়। এইখিনিয়ে কথা। যিখন বাহনে খুন্দি আছিলে বাহনখনৰ কিবা পৰিচয় পোৱা হৈছে নেকি? বাহনখনটো তাত আছিলেই, সকলোৱে দেখিছে। মই অৱশ্যে তেনেকৈ নং নাম্বাৰবিলাক দেখি থোৱা নাই। বিশেষকৈ আমি ব্যক্তিজনক গুৰুত্ব বেছি প্ৰাধান্য দিছোঁ। তেওঁক সোনকালে নিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি বাহন দুখনৰ প্ৰতি আমি সিমান লক্ষ্য ৰখা নাই।